নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মকৰ ৰাশিৰ বাবে 2025 চনৰ অক্টোবৰ মাহৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। আমি এই মাহত আপোনাৰ জীৱনৰ প্ৰতিটো দিশতে আপোনাৰ বাবে কঢ়িয়াই অনা ফলাফলসমূহ বিতংভাৱে অন্বেষণ কৰিম। সেয়া স্বাস্থ্য, কেৰিয়াৰ, প্ৰেম সম্পৰ্ক, বিবাহ, বিত্তীয়, পাৰিবাৰিক জীৱন আৰু শিক্ষাই হওক, বিতংভাৱে অন্বেষণ কৰিম। এই মাহৰ গ্ৰহৰ অৱস্থান বিশেষ কিয়নো অক্টোবৰ মাহত কেইবাটাও মূল গ্ৰহে আপোনাৰ জীৱনত নিজৰ বিশেষ গতিবিধিৰ দ্বাৰা প্ৰভাৱিত কৰিব। প্ৰিয় দৰ্শক, 17 অক্টোবৰলৈকে সূৰ্য ভাগ্যৰ ঘৰত থাকিব আৰু তাৰ পিছত দশম স্থানলৈ যাব। 27 অক্টোবৰলৈকে মংগল গ্ৰহ দশম স্থানত থাকিব আৰু তাৰ পিছত লাভৰ ঘৰত প্ৰৱেশ কৰিব। 9 অক্টোবৰলৈকে শুক্ৰ অষ্টম স্থানত থাকিব আৰু তাৰ পিছত ভাগ্যৰ ঘৰলৈ স্থানান্তৰিত হ'ব। অৱশ্যে শুক্ৰ গ্ৰহ দুৰ্বল অৱস্থাত থাকিব। বুধ গ্ৰহই বেছিভাগ সময়তে অনুকূল ফলাফল দিব। প্ৰথমাৰ্ধত বৃহস্পতি সামান্য দুৰ্বল হ'ব যদিও দ্বিতীয়াৰ্ধত সম্পূৰ্ণ শক্তিৰে আপোনাক উপকৃত কৰিব। আপোনাৰ ৰাশিৰ প্ৰভু শনি এই মাহত ৰেটগ্ৰেড হ'ব। ৰাহু আৰু কেতুৱে নিজৰ পদৰ জৰিয়তে ভাৰসাম্যহীনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। মুঠতে এই মাহে আপোনাৰ বাবে গড় হিচাপতকৈ ভাল ফলাফল আনিব পাৰে। অৱশ্যে অসাৱধানতা এৰাই চলি নিৰ্দিষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া আপোনাৰ জীৱনৰ প্ৰতিটো দিশ বিতংভাৱে জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অক্টোবৰ মাহটো গড় ফলাফলৰ মাহ যেন লাগে। আপোনাৰ লগ্ন শনি ৰেটগ্ৰেড, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে। অৰ্থাৎ মাহৰ আৰম্ভণিতে ক্লান্তি, এলাহ, শাৰীৰিক গধুৰতা বা সৰু সৰু বেমাৰে আপোনাক আমনি কৰিব পাৰে। পূৰ্বতে হাওঁফাওঁ, শ্বাস প্ৰশ্বাস আৰু হৃদযন্ত্ৰৰ সমস্যা থকাসকলে এই মাহত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। বিশেষকৈ ঠাণ্ডা জলবায়ুত বাস কৰাসকলৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। অনিয়মিত খাদ্য অভ্যাসৰ ফলত পেট, মুখ, যৌনাংগৰ সমস্যাও হ'ব পাৰে। লগ্নত বৃহস্পতিৰ দিশটো মাহৰ দ্বিতীয়াৰ্ধত হ'ব আৰু সূৰ্যই আপোনাৰ স্বাস্থ্যও শক্তিশালী কৰিব। ফলস্বৰূপে প্ৰথমাৰ্ধৰ সময়ছোৱাত যিকোনো সমস্যাৰ সন্মুখীন হ'ব পৰাকৈ উপশম হ'ব। আপোনাৰ যিহেতু স্বাস্থ্যৰ যদি প্ৰতিকাৰ আমি যদি হয়, ৰাতিপুৱা সোনকালে সূৰ্যদেৱক পানী আগবঢ়াওক আৰু সেউজীয়া শাক পাচলি বা বতৰৰ ফল মূল আৰু লঘু আহাৰ খাব লাগে। নিয়মীয়াকৈ যোগাসন আৰু প্ৰাণায়ামৰ অভ্যাস কৰক। আৰু আপুনি কন্যাক খুৱাওক আৰু তেওঁলোকৰ আশীৰ্বাদ বিচাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত জানো আহক কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশ। অক্টোবৰ মাহত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আৰু সুযোগৰ মিশ্ৰণ হ'ব। দশম স্থানৰ অধিপতি শুক্ৰ 9 অক্টোবৰলৈকে অষ্টম স্থানত থাকিব। এই পদ নতুন চাকৰি বা ব্যৱসায়িক সিদ্ধান্তৰ বাবে শুভ নহয়। এই সময়ত ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। এই সময়ে কৰ্মসংস্থাপনত থকাসকলৰ বাবে সৰু সৰু সমস্যা কঢ়িয়াই আনিব পাৰে। সহকৰ্মীসকলৰ সৈতে সমন্বয়ৰ অৱনতি ঘটিব পাৰে বা আপোনাৰ কামত বাধাৰ সন্মুখীন হ'ব পাৰে। কিন্তু চিন্তাৰ প্ৰয়োজন নাই, কিয়নো ডাঙৰ সমস্যা নহ'ব। 9 অক্টোবৰৰ পিছত শুক্ৰ ভাগ্যৰ ঘৰলৈ স্থানান্তৰিত হ'ব আৰু ইয়াৰ পৰা আপোনাৰ পৰিস্থিতি উন্নত হ'ব। কিন্তু শুক্ৰ যিহেতু নিম্ন অৱস্থাত থাকিব, সেয়ে সফলতাত পলম হ'ব। 27 অক্টোবৰলৈকে মংগল গ্ৰহ দশম স্থানত থাকিব। দশম স্থানত থকা মংগল গ্ৰহৰ যি প্ৰৱেশত বিজ্ঞানত অশুভ বুলি গণ্য কৰা হয়, যদিও ই আপোনাৰ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। কাম ত্বৰান্বিত হ'ব আৰু আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। 27 অক্টোবৰৰ পিছত মংগল গ্ৰহ একাদশ স্থানলৈ স্থানান্তৰিত হ'ব, যিয়ে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল আনিব আৰু পদোন্নতি লাভ বা নতুন স্বীকৃতিৰ সম্ভাৱনা সৃষ্টি কৰিব। প্ৰথমাৰ্ধত সাৱধানতা, ধৈৰ্য আৰু সংযমৰ ব্যৱহাৰ কৰক। দ্বিতীয়াৰ্ধত কেৰিয়াৰৰ উন্নতি আৰু ব্যৱসায়িক লাভৰ সম্ভাৱনা প্ৰবল। প্ৰেম, বিবাহ আৰু ব্যক্তিগত সম্পৰ্ক। অক্টোবৰ মাহত প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে মিশ্ৰিত ফলাফল আহে। ৰাহু আৰু কেতুৰ প্ৰভাৱত 9 অক্টোবৰলৈকে শুক্ৰ অষ্টম স্থানত থাকিব। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি, বিবাদ, শিষ্টাচাৰ ভংগ সম্ভৱ হয়। অশ্লীল আচৰণ কৰিলে মানহানিৰ সম্ভাৱনীয়তা হ'ব আৰু অবিবাহিত জাতক জাতিকাই বিবাহৰ প্ৰস্তাৱ দিয়াৰ এই সময় ভাল নহয়। 9 অক্টোবৰৰ পিছত পৰিস্থিতি কিছু উন্নত হ'ব।
কিন্তু যিহেতু শুক্ৰ অৱস্থান দুৰ্বল হৈ পৰিব, সেয়ে প্ৰেমৰ সম্পৰ্কত উত্থান পতন অব্যাহত থাকিব। এই মাহটো আৰম্ভণিতে বিবাহিত জাতক জাতিকাৰ বাবে অলপ মানসিক চাপৰ সৃষ্টি কৰিব। অৱশ্যে অক্টোবৰৰ দ্বিতীয়াৰ্ধত পুৰণি ভুল বুজাবুজিৰ সমাধান কৰি পুনৰ বিবাহিত জীৱনলৈ সুখ কঢ়িয়াই আনিব। আপুনি পাৰিলে প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ বজাই ৰাখক। সৰু সৰু কথাত কাজিয়া নকৰিব। আপোনাৰ পত্নীক সময় দিয়ক আৰু ধৈৰ্য ধৰিব। প্ৰিয় দৰ্শক, আমি যদি বিত্ত আৰু ধন যদি আমি চাওঁ, আৰ্থিক দৃষ্টিকোণৰ পৰা অক্টোবৰৰ আপোনাৰ বাবে ঘৰতকৈ ভাল হ'ব। ২৭ অক্টোবৰলৈকে মংগল গ্ৰহ দশম স্থানত থাকিব। এই পথটোৱে আপোনাৰ কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰিব আৰু ক্ৰমান্বয়ে আপোনাৰ লাভ বৃদ্ধি কৰিব। ২৭ অক্টোবৰৰ পিছত মংগল গ্ৰহ একাদশ স্থানলৈ স্থানান্তৰিত হ'ব, য'ত আপোনাৰ আয় হঠাতে বৃদ্ধি পাব। বিশেষকৈ পৰিয়াল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মাহৰ প্ৰথমাৰ্ধত ব্যয় বেছি হ'ব। দ্বিতীয়াৰ্ধত বৃহস্পতিৰ প্ৰভাৱে সম্পদ আৰু লাভৰ ঘৰ দুয়োটাকে শক্তিশালী কৰিব, যাৰ ফলত আপুনি সঞ্চয় আৰু বিনিয়োগ কৰিব পাৰিব। কিন্তু শুক্ৰৰ অৱস্থা কম হোৱাৰ বাবে খৰখেদাকৈ বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ ফলত লোকচান হ'ব পাৰে। আপুনি অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। অক্টোবৰৰ দ্বিতীয়াৰ্ধতহে নতুন বিনিয়োগ কৰক। এটা মন্দিৰলৈ ৰঙা ৰঙৰ সামগ্ৰী দান কৰক। প্ৰিয় দৰ্শক, যদি আমি বন্ধু বান্ধৱী আৰু পৰিয়াল বৰ্গৰ যদি আমি চোৱা হয়, এই মাহত পাৰিবাৰিক জীৱন অলপ অস্থিৰ হ'ব পাৰে। দ্বিতীয় ঘৰৰ অধিপতি শনি, পশ্চাদগামী ৰাহু আৰু কেতু ইয়াক প্ৰভাৱিত কৰি আছে। ইয়াৰ ফলত পৰিয়ালৰ ভিতৰত মতানৈক্য আৰু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। মাহৰ প্ৰথমাৰ্ধত বৃহস্পতিৰ প্ৰভাৱে ভাৰসাম্য ৰক্ষা কৰিব যদিও দ্বিতীয়াৰ্ধত বিবাদ বৃদ্ধি পাব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক গঢ় হ'ব, সৰু সৰু কাজিয়া হ'ব পাৰে। কিন্তু মাহটোৰ দ্বিতীয়াৰ্ধত বৃহস্পতিৰ উচ্চ স্থানে ভাই ভনীৰ সৈতে সম্পৰ্ক উন্নত কৰিব। আপুনি পাৰিলে ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক। পৰিয়ালৰ সৰু সৰু কথাবোৰৰ পৰা ডাঙৰ কথা নকৰিব। ঘৰত শান্তি সম্প্ৰীতি বজাই ৰাখক। শিক্ষা আৰু ছাত্ৰ জীৱন যদি চোৱা হয়, অক্টোবৰৰ মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেৰণাদায়ক হ'ব আৰু অধ্যয়নত একাগ্ৰতাৰ অভাৱ হ'ব পাৰে, আৰু সেইটো আপোনাৰ আৰম্ভণিতে হ'ব। কিন্তু ১৭ অক্টোবৰৰ পিছত সূৰ্যই দশম স্থানত প্ৰৱেশ কৰিব আৰু বৃহস্পতিও সহায় কৰিব। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ মনোযোগ আৰু কঠোৰ পৰিশ্ৰম বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে মাহটোৰ দ্বিতীয়াৰ্ধত সফলতাৰ লক্ষণ দেখা পাব। কলা, সাহিত্য আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে উপকৃত হ'ব। আপুনি পাৰিলে ভগৱান গণেশক পূজা কৰক। দৈনিক সৰস্বতী বন্দনা পাঠ কৰক। ভ্ৰমণ আৰু শুভ অনুষ্ঠান যদি আমি চাওঁ, ১৭ অক্টোবৰলৈকে সূৰ্য সৌভাগ্যৰ ঘৰত থাকিব, যাৰ ফলত উপকাৰী ভ্ৰমণৰ সম্ভাৱনাৰ সৃষ্টি হ'ব। ৯ অক্টোবৰৰ পিছত শুক্ৰই ভাগ্যৰ ঘৰত প্ৰৱেশ কৰিব, ধৰ্মীয় ভ্ৰমণৰ সুযোগ প্ৰদান কৰিব। ২৭ অক্টোবৰৰ পিছত মংগল গ্ৰহ লাভৰ ঘৰলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত ভ্ৰমণ অধিক সফল হ'ব। আপুনি কিছু টিপছ আছে, সেইখিনি আপুনি পালন কৰিলে আপোনাৰ কাৰণে হ'ব। তেনে ধৰি লওক, প্ৰতিদিনে পুৱা সূৰ্যদেৱক কুমকুম মিহলাই পানী আগবঢ়াওক। শনিদেৱক পূজা কৰি ক'লা তিল দান কৰক। মংগলবাৰে হনুমান চলিচা আবৃত্তি কৰক। বা এজোপা আঁহত গছৰ তলত আপুনি সপ্তাহত এবাৰ হ'লেও বন্তি জ্বলাওক। ২০২৫ চনৰ অক্টোবৰ মাহত মকৰ ৰাশিৰ বাবে গড়তকৈ উন্নত ফলাফল পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰাৰম্ভিক সাৱধানতা, কিন্তু পিছত উন্নতি। কেৰিয়াৰ আৰু ব্যৱসায়ত প্ৰথম অৱস্থাত অসুবিধা, তাৰ পিছত সফলতা। প্ৰেম আৰু বিবাহিত প্ৰথম অৱস্থাত উত্তেজনা, কিন্তু পিছত সমাধান। আৰ্থিক অৱস্থাত প্ৰাৰম্ভিক খৰচ, কিন্তু মাহৰ শেষলৈকে লাভ। ধৈৰ্য আৰু সংযমৰ দ্বাৰা পৰিয়াল আৰু সম্পৰ্কৰ পৰিস্থিতি উন্নত হ'ব। এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ হ'ব। গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধৈৰ্য, সংযম, মৰ্যাদা বজাই ৰাখিব লাগে। যদি আপুনি পৰামৰ্শ দিয়া ব্যৱস্থাসমূহ পালন কৰে, তেন্তে অক্টোবৰ নিশ্চয় আপোনাৰ বাবে শুভ আৰু সফল হ'ব। প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলৰ তৰফৰ পৰা ২০২৫ চনৰ অক্টোবৰ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিতমান লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি এনে ৰাশিফল ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ।
ধন্যবাদ।